Hello everyone, welcome to Study for Change চেনেলটো স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আসামীৰ বুকখনৰ পৰা পাৰ্ট নম্বৰ 70 আলোচনা কৰিম। এই কোৱেশ্যনবোৰ আহি থকা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ লগতে অসম পুলিচৰ এক্সামৰ বাবেও অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, when did the peasants revolt of Rongya take place? ৰঙিয়া কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি 1893। এই ৰঙিয়াৰ কৃষক বিদ্ৰোহটো ব্ৰিটিছসকলে টেক্স বঢ়াই দিয়াৰ কাৰণে এই বিদ্ৰোহটো সংঘটিত হৈছিল। সো ৰঙিয়াৰ ৰিভল্ট টেক প্লেচ ইন 1893। নেক্সট কুৱেশ্যন, দ্য ফাউণ্ডাৰ অফ দ্য খেন ডাইনেষ্টি ৱাজ। খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন দি আছে নীলাম্বৰ, নীলধ্বজ, নৰনাৰায়ণ, চক্ৰধ্বজ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি নীলধ্বজ। নীলধ্বজ হৈছে খেন বংশৰ প্ৰতিষ্ঠাপক। খেন বংশৰ ৰাজত্বকাল আছিলে 1440 পৰা 1498লৈকে। ইয়াৰ লগতে আৰু এটা পইণ্ট মনত ৰাখিব, খেন বংশৰ শেষৰজন ৰজা আছিলে নীলাম্বৰ। নীলাম্বৰক আলাউদ্দিন হুছেইন শ্বাহে 1498ত হৰুৱাইছিলে আৰু ইয়াৰ পিছতে খেন বংশৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ডাজ এ ষ্টেণ্ড ফৰ PMAY, এ গভৰ্ণমেণ্ট স্কিম অফ ইণ্ডিয়া? ভাৰত চৰকাৰৰ এখন আঁচনি PMAY, এই শব্দটোৱে কি বুজাইছে? অপশ্যন দি আছে আন্না, আকাশ, আৱাজ, আশ্ৰয়। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি আৱাজ। PMAYৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী আৱাজ যোজনা। সো এই শব্দটোৱে আৱাজ বুজাইছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম গিভেন টু ইণ্ডিয়াছ ফাৰ্ষ্ট AI পাৱাৰ্ড এণ্টি ড্ৰোন ছিষ্টেম? ভাৰতৰ প্ৰথমটো AI চালিত এণ্টি ড্ৰোনৰ নাম কি? অপশ্যন দি আছে গংগায়ান, ইন্দ্ৰজাল, চেতক, প্ৰখাৰ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি ইন্দ্ৰজাল। ইন্দ্ৰজাল হৈছে AI চালিত ভাৰতৰ প্ৰথমটো এণ্টি ড্ৰোন ছিষ্টেম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NESSC? NESSCৰ সম্পূৰ্ণ নাম কি? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ এ নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ। NESSCৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আৰু এই প্ৰতিষ্ঠানটো 2000 চনত স্থাপন কৰা হৈছিলে মেঘালয়ত, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ইজ দ্য নিউ ব্ৰেণ্ড এম্বেচেডৰ অফ ফিট ইণ্ডিয়া মুভমেণ্ট? ফিট ইণ্ডিয়া মুভমেণ্টৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ কোন? অপশ্যন দি আছে নীৰজ চোপ্ৰা, নৰেন্দ্ৰ কুমাৰ যাদৱ, যোগেন্দ্ৰ শৰ্মা, সুনীল কুমাৰ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি নৰেন্দ্ৰ কুমাৰ যাদৱ। তেখেত হৈছে ফিট ইণ্ডিয়া মুভমেণ্টৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ। নেক্সট কুৱেশ্যন, ফৰ দ্য পপুলাৰাইজেশ্যন অফ ছায়েন্স হুইচ অফ দ্য ফলোয়িং এজেঞ্চি অফ এৱাৰ্ডছ দ্য কলিংগ প্ৰাইজ? বিজ্ঞানৰ জনপ্ৰিয়তাৰ বাবে তলৰ কোনটো সংস্থাই কলিংগ বঁটা প্ৰদান কৰে? অপশ্যন দি আছে ৱৰ্ল্ড ইকনমিক ফৰাম, ইউনেস্কো, ইণ্টাৰনেশ্যনেল ছায়েন্স কংগ্ৰেছ, মিনিষ্ট্ৰী অফ ছায়েন্স এণ্ড টেকনলজি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি ইউনেস্কো। ইউনেস্কোৱে বিজ্ঞানৰ জনপ্ৰিয়তাৰ বাবে কলিংগ বঁটাটো প্ৰদান কৰে। নেক্সট কুৱেশ্যন, হুইচ পাৰ্চনেলিটি বা ইনষ্টিটিউশ্যন ৱাজ গ্ৰাণ্টেড দ্য গান্ধী পিছ প্ৰাইজ ফৰ 2021? কোনজন ব্যক্তি প্ৰতিষ্ঠানক গান্ধী শান্তি বঁটা 2021 প্ৰদান কৰা হৈছে? অপশ্যন দি আছে গীতা প্ৰেছ, টাটা ফাউণ্ডেশ্যন, কৈলাশ সত্যাৰ্থী, মেধা পাটেকাৰ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ গীতা প্ৰেছ। গীতা প্ৰেছক 2021 চনৰ গান্ধী শান্তি বঁটা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইন প্ৰভিজনছ ৰিগাৰ্ডিং চিটিজেনশ্বিপ? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্বৰ সম্পৰ্কীয় ব্যৱস্থা আছে? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি আৰ্টিকল 5 to 11। ভাৰতীয় সংবিধানৰ 5ৰ পৰা 11 নম্বৰ আৰ্টিকলত কেনেকৈ এজন ব্যক্তিয়ে ইণ্ডিয়ান চিটিজেনশ্বিপ পাব পাৰে তাৰ বিষয়ে উল্লেখ কৰা আছে। ভাৰতৰ চিটিজেনশ্বিপ ছিংগল পেটাৰ্ণ আৰু এই ব্যৱস্থাটো ব্ৰিটেইন দেশৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?
অপশ্যন কেইটা আছে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, নবীন চন্দ্ৰ বৰুৱা, তৰুণৰাম ফুকন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি তৰুণৰাম ফুকন। এই স্বৰাজ পাৰ্টীটো গঠন কৰা হৈছিলে 1923 চনত। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি আছিলে তৰুণৰাম ফুকন আৰু তৰুণৰাম ফুকনক দেশভক্ত বুলিও জনা যায়। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট আছামিজ প্লে টু বি ব্ৰডকাষ্ট অভাৰ অল ইণ্ডিয়া ৰেডিঅ' ৱাজ। অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক কি আছিল? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ বিন বৰাগী। বিন বৰাগী হৈছে অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক। এই বিন বৰাগীখন চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ নাটক। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এনুমাৰেটছ ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেনছ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ গণনা কৰা হৈছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি আৰ্টিকল 51A। ভাৰতীয় সংবিধানৰ 51A অনুচ্ছেদত ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা হৈছে। ভাৰতীয় সংবিধানত মুঠ 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে আৰু এইটো আৰ্টিকল 51ত উল্লেখ আছে। যদি কোনোবাই এই ফাণ্ডামেণ্টেল ডিউটিজসমূহ পঢ়িব বিচাৰে ভিডিঅ'টো পজ কৰি চাব পাৰিব। নেক্সট কুৱেশ্যন, সঞ্জীৱ পল ডেকা owned the Sahitya Academy Yuva Puruskar in 2019 for his collection of short stories named। সঞ্জীৱ পল ডেকাই কোনখন চুটি গল্প সংকলনৰ বাবে 2019 বৰ্ষত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল? অপশ্যন এটি আছে চাণক্য, এইপিনে কোন গৈছে, গ্ৰাছহপাৰ ৰান, এইপিনে কোন কি আছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি এইপিনে কি আছে। এই চুটি গল্প সংকলনৰ বাবে সঞ্জীৱ পল ডেকাই 2019 চনৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল। নেক্সট কুৱেশ্যন, আছাম ভেলী লিটাৰেৰী এৱাৰ্ড ইজ স্পনচাৰ্ড বাই হুইচ অফ দ্য ফলোয়িং। নিম্নলিখিত কিহে অসম উপত্যকা সাহিত্য বঁটা স্পনচাৰ কৰে বা প্ৰদান কৰে? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি উইলিয়ামছন মেগৰ ট্ৰাষ্ট। আছাম ভেলী লিটাৰেৰী এৱাৰ্ডটো উইলিয়ামছন মেগৰ ট্ৰাষ্টে প্ৰদান কৰে আৰু এই বঁটাটো 1990 চনৰ পৰা দিয়া হৈছে। আছাম ভেলী লিটাৰেৰী এৱাৰ্ড উইনাৰ প্ৰথমজন আছিলে ভৱেন্দ্ৰনাথ শইকীয়া। তেখেতে প্ৰথমবাৰৰ বাবে আছাম ভেলী লিটাৰেৰী এৱাৰ্ডটো লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ৱাজ ইনক্লুডেড এজ এ নিউ মেম্বাৰ অফ G20। কোনখন দেশক G20ৰ নতুন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন এটি আছে ইউৰোপীয়ান সংঘ, আফগানিস্তান, তুৰ্কী, আফ্ৰিকান ইউনিয়ন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি আফ্ৰিকান ইউনিয়ন। G20ৰ নতুন সদস্য হিচাপে আফ্ৰিকান ইউনিয়নক অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন, হৰি ওম আশ্ৰম ট্ৰাষ্ট এৱাৰ্ড ইজ গিভেন বাই হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন ইন ইণ্ডিয়া। হৰি ওম আশ্ৰম ট্ৰাষ্ট বঁটা ভাৰতৰ তলৰ কোনটো সংস্থাই প্ৰদান কৰে? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰটো হৈছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ। হৰি ওম আশ্ৰম ট্ৰাষ্ট এৱাৰ্ডটো ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চে প্ৰদান কৰে। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ ইনকাৰেক্ট ৰিগাৰ্ডিং বুলন্দ দৰৱাজা। বুলন্দ দৰৱাজাৰ বাবে তলৰ কোনটো ভুল? ইট ৱাজ বিল্ড বাই আকবৰ ইন 1602। এইটো শুদ্ধ। 1602 খ্ৰীষ্টাব্দত আকবৰে বুলন্দ দৰৱাজাটো নিৰ্মাণ কৰিছিলে। ইট ৱাজ বিল্ড ইন ফাতেহপুৰ চিক্ৰী। বুলন্দ দৰৱাজাটো ফাতেহপুৰ চিক্ৰীত নিৰ্মাণ কৰা হৈছিল। ইট ৱাজ বিল্ড টু কমেমৰেট আকবৰছ ভিক্টৰী অন গুজৰাট অনলি। আকবৰ কোনো যুদ্ধ জয় হোৱাৰ পিছত ৰেচপেক্ট দিবলৈ বনোৱা হৈছিলে এই বুলন্দ দৰৱাজাটো। এইটো শুদ্ধ। চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি অল অফ দ্য এবভ। এই তিনিটা পইণ্ট শুদ্ধ। চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অল আৰ কাৰেক্ট। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ এলবাম own the Best Global Music Album Award at the Grammy Awards 2024। শেহতীয়াকৈ কোনটো এলবামে গ্ৰেমি এৱাৰ্ডছ 2024 বেষ্ট গ্লোবেল মিউজিক এলবাম বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ দিছ মুমেণ্ট। এই এলবামটোৱে বেষ্ট গ্লোবেল মিউজিক এলবাম 2024 লাভ কৰিছে। এই দিছ মুমেণ্ট মিউজিক এলবামটোৰ বেণ্ডৰ নাম হৈছে শক্তি, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ দ্য হোষ্ট অফ G20 চিফ ছায়েন্স এডভাইজাৰ্ছ ৰাউণ্ড টেবল ইন 2023। কোনখন চহৰত G20ৰ মুখ্য বিজ্ঞান উপদেষ্টা
গোল টেবুলৰ আয়োজন কৰা হৈছিল 2023 চনত ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ পি নিউ দিল্লীত G20 চিফ সায়েন্স এডভাইজাৰ্ছ ৰাউণ্ড টেবলটো অনুষ্ঠিত হৈছিল আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থ্যাংক ইউ ফৰ ৱাচিং